এতিয়া আৰম্ভ কৰিব লৈছো ধ্যান যোগৰ 20, 21, 22 আৰু 23 নম্বৰ শ্লোকত ভগৱানে কি বুলি কৈছে? यत्र उपरमते चित्तं निरुद्धं योगसेवया यत्र स एव आत्मानं पश्यमात्मनि तुष्यति सुखमात्यन्तिकं यत् तद बुद्धिग्राह्यम् अतीन्द्रियम् वेत्ति यत्र न स एवायं स्थितः चलति तत्त्वतः यं लक्ष्य परं लाभं मन्यते नाधिकं तथा यस्मिन् स्थितः न दुःखेन गुरुणा अपि विशालिते तत् विद्या दुःखसंयोग योगम সংগীতম। যোগ অভ্যাসৰ সমাধি নামৰ যিটো স্তৰ আছে, সেই স্তৰত উপনীত হলে যোগৰ বলত চিত্তবৃত্তিৰ সম্পূৰ্ণ নিৰোধ ঘটে। সাধনাৰ এই অৱস্থাত সাধকৰ শুদ্ধ অন্তঃকৰণে নিজৰ আত্মাক দেখা পায় আৰু সেই আত্মাক লৈয়ে সন্তোষ লভে। তেনে এটা আনন্দৰ পৰিস্থিতিত অপ্ৰাকৃত ইন্দ্ৰিয়ৰ দ্বাৰা সাধকে সীমাহীন আধ্যাত্মিক আহ্লাদ আস্বাদন কৰে। এবাৰ এই আধ্যাত্মিক উপলব্ধিৰ স্তৰত উপনীত হলে সাধক সেই তত্ত্বজ্ঞানৰ পৰা আঁতৰি নাহে আৰু সেই উপলব্ধি লাভ কৰাৰ পাছত তাতকৈ আৰু ডাঙৰ কিবা লাভ হ'ব পাৰে বুলি নেভাবে। সাধনাৰ এনে এটা স্তৰত উপনীত হলে চৰম দুখৰ সময়তো সাধকজন বিচলিত নহয়। জড়জাগতিক সম্পৰ্কৰ ফলত উদ্ভৱ হোৱা সকলো দুখৰ ওৰ পেলাব পৰা এই অৱস্থাটোৱেই হ'ল মুক্তি। যেতিয়ালৈকে জড় দেহাটো থাকে তেতিয়ালৈকে আহাৰ নিদ্ৰা আত্মৰক্ষা আৰু মৈথুনৰ ক্ষেত্ৰত দেহটোৰ কিছুমান প্ৰয়োজন সিদ্ধ কৰিবই লাগিব। কিন্তু ভক্তি যোগৰ আচৰণ কৰোঁতা বা কৃষ্ণ ভাৱনা সম্পন্ন ব্যক্তি এজনে দেহৰ প্ৰয়োজন সিদ্ধ কৰিবলৈ যাওঁতে নিজৰ ইন্দ্ৰিয়বিলাকক উত্তেজিত হবলৈ নিদিয়ে। তেনে লোকে জীৱন ধাৰণৰ বাবে যিমানখিনি নহলে নহয় কেৱল সিমানখিনিহে গ্ৰহণ কৰে আৰু ইয়াৰ যথাসম্ভৱ লাভ আদায় কৰি লয় আৰু কৃষ্ণ ভাৱনাৰ মাজেৰে দিব্য আনন্দ উপলব্ধি কৰে। দুৰ্ঘটনা, বেমাৰ, অভাৱ আৰু আনকি আটাইতকৈ মৰমৰ আত্মীয়জনৰ বিয়োগৰ দৰে প্ৰাসংগিক ঘটনাবিলাকৰ প্ৰতিও তেনে লোকে ভক্ষেপ নকৰে। কিন্তু কৃষ্ণ ভাৱনা বা ভক্তি যোগেৰে কৰিবলগীয়া কামখিনিৰ বিষয়ত সদায় সজাগ হৈ থাকে। ভগৱদ গীতাৰ 2য় অধ্যায়ৰ 14 নম্বৰ শ্লোকত ভগৱানে কৈছে আগম অপায়িনা অনিত্যতান স্থিতিক্ষ স্বভাৱত। সেই সাময়িক পৰিস্থিতিবিলাক যেনেদৰে আহি উপস্থিত হয়হি সেই অনুসাৰে তেওঁ সকলো সাময়িক ঘটনাকে সহি থাকে, কাৰণ তেওঁ জানে যে এই সাময়িক পৰিস্থিতিবিলাক যেনেদৰে আহি উপস্থিত হয় তেনেদৰে আঁতৰিও যায় আৰু সেইবিলাকে তেওঁৰ কৰ্তব্য সাধনাত বাধা জন্মাব নোৱাৰে। এইদৰে তেওঁ যোগাভ্যাসৰ ক্ষেত্ৰত চৰম উৎকৰ্ষা লাভ কৰিব পাৰে। स निश्चयेन योक्तव्य योग अनिर्विघ्न चेतसा संकल्प प्रभवान काम त्यक्ता सर्वान अशेषतः मनसा एव इन्द्रियग्रामं विनियम्य समन्ततः। মনত দৃঢ় সংকল্প লৈ যোগৰ অভ্যাস কৰিব লাগে আৰু তাতে অবিচলিত হৈ লাগি থাকিব লাগে। মনৰ জল্পনা কল্পনাৰ ফলত যিবিলাক জাগতিক কামনা জাগি উঠে সেইবিলাকক সমূলঞ্চে ত্যাগ কৰিব লাগে আৰু এইদৰে নিজৰ মনেৰে সকলো ইন্দ্ৰিয়কে সকলো ফালৰ পৰা নিয়ন্ত্ৰিত কৰি ৰাখিব লাগে। সেইদৰে যোগৰ অভ্যাস আৰু বিশেষকৈ কৃষ্ণ ভাৱনাৰে কৰা ভক্তি যোগৰ অভ্যাস দেখাত এটা বৰ কঠিন কাম।
কিন্তু কোনোবাই যদি ঐক্যকান্তিক নিষ্ঠাৰে ভক্তি যোগৰ অনুশীলন কৰে তেতিয়া ভগৱানে নিশ্চয় তেওঁক সহায় কৰিব। কাৰণ যিসকলে নিজকে নিজে সহায় কৰে ভগৱানে তেওঁলোককো সহায় কৰে। শনৈ শনৈ উপৰমেত বুদ্ধ্যা ধৃতি গৃহতয়া আত্মসংস্থম মনঃ কৃত্বা ন কিঞ্চিত চিন্তয়েত। বিশ্বাসৰ দ্বাৰা পৰিচালিত বুদ্ধিৰে ক্ৰমান্বয়ে ধীৰ পদক্ষেপেৰে আগবাঢ়ি গৈ সমাধিস্থ হ'ব লাগে। মনটোক কেৱল আত্মাৰ উপলব্ধিতে নিমগ্ন ৰাখিব লাগে আৰু মনটোৱে আকৌ আন একো কথাহে চিন্তা কৰিব নালাগে। প্ৰকৃত বিশ্বাস আৰু বুদ্ধিৰ সহযোগিতাত ইন্দ্ৰিয়সমূহক ক্ৰমান্বয়ে নিয়ন্ত্ৰিত কৰিব লাগে। ইয়াকে বোলা হয় প্ৰত্যাহাৰ। বিশ্বাস, ধ্যান আৰু ইন্দ্ৰিয় সংযমৰ সহায়ত মনটোক নিয়ন্ত্ৰিত কৰিলে সি সমাধিৰ স্তৰ লাভ কৰে। তেনে এটা অৱস্থাত জীৱনৰ জাগতিক চিন্তাৰ মাজত সোমাই পৰাৰ আৰু কোনো ভয় নাথাকে। যত যত নিশ্চলতি মনঃ চঞ্চলম অস্থিৰম তত তত নিয়মৈ এতৎ আত্মনিবংশনেত। চঞ্চল আৰু অস্থিৰ মনটো যি বিষয়ৰ প্ৰতি ধাবিত হয় সেই বিষয়ৰ পৰাই তাক নিয়ন্ত্ৰিত কৰি ঘূৰাই আনি নিজৰ আত্মাতে স্থিৰ কৰি বশলৈ নিব লাগে। মনটো স্বভাৱতে চঞ্চল আৰু অস্থিৰ, কিন্তু আত্মজ্ঞানী যোগীৰ কৰ্তব্য হৈছে মনটোক নিয়ন্ত্ৰিত কৰাটো। মনে তেওঁক নিয়ন্ত্ৰণ কৰিব নালাগে। যিজনে মনক আৰু তাৰ দ্বাৰা ইন্দ্ৰিয়সমূহক নিয়ন্ত্ৰণ কৰে তেওঁক বোলা হয় গোস্বামী বা স্বামী। গো মানে ইন্দ্ৰিয় আৰু স্বামী মানে হ'ল ইন্দ্ৰিয়সকলৰ স্বামী, গোস্বামী। আৰু যিজনক মনে নিয়ন্ত্ৰণ কৰে তেওঁক বোলা হয় গোদাস বা ইন্দ্ৰিয়বিলাকৰ দাস। ইন্দ্ৰিয়সমূহক ঋষিকেশৰ সেৱাৰ কামত লগাব লাগে। ঋষিকেশ মানে ইন্দ্ৰিয়ৰ ঈশ্বৰ। ঋষিকেশ হ'ল ইন্দ্ৰিয়সমূহৰ পৰম অধিপতি কৃষ্ণ। বিশুদ্ধ ইন্দ্ৰিয়ৰ দ্বাৰা কৃষ্ণক সেৱা কৰাটোৱেই হৈছে কৃষ্ণ ভাৱনা। এই প্ৰক্ৰিয়াৰে ইন্দ্ৰিয়সমূহক সম্পূৰ্ণভাৱে নিয়ন্ত্ৰিত কৰিব পাৰি। যোগাভ্যাসৰ চৰম সফলতাও এইটোৱেই। প্ৰশান্তমনসংহিয়েনম যোগিনম সুখমুত্তমম উপৈতি শান্তৰজসম ব্ৰহ্মভূতম অকল্মষম। যিজন যোগীৰ মনটো মোটেই নিবিষ্ট হৈ আছে তেওঁৱেই চিন্ময় সুখৰ চৰম স্তৰত উপনীত হৈছে। তেওঁ ৰজোগুণৰ পৰা মুক্ত। তেওঁ ব্ৰহ্মৰ লগত থকা নিজৰ গুণগত একাত্মতা উপলব্ধি কৰিব পাৰে আৰু তেওঁ পূৰ্বকৃত কৰ্মৰ ফলৰ পৰাও মুক্ত। জড়জাগতিক বিষয় বাসনাৰ পৰা আঁতৰত থাকি চিন্ময় স্তৰৰ ভক্তি যোগৰ কামত নিযুক্ত হৈ থকা অৱস্থাকে বোলা হয় ব্ৰহ্মভূত। মনটো ভগৱানৰ চৰণ কমলত সম্পূৰ্ণৰূপে নিবিষ্ট নোহোৱালৈকে ব্ৰহ্মভূত অৱস্থা বা ব্ৰহ্মৰ সৈতে একেগুণ বিশিষ্ট হোৱাৰ অৱস্থা লাভ কৰিব নোৱাৰে। ভগৱত ভক্তি বা কৃষ্ণ ভাৱনাত নিয়ত ভাৱে তন্ময় হৈ থাকিলে ৰজোগুণ আৰু সকলো ধৰণৰ জড়জাগতিক কলুষৰ পৰা সম্পূৰ্ণভাৱে মুক্ত হ'ব পাৰি। युञ्जन एवं सदा आत्मनं योगी विगत कल्मषा सुखेन ब्रह्म संस्पर्शम अत्यन्तं सुखमश्नुते। এইদৰে আত্মসংযমী যোগীয়ে অনবৰতে যোগৰ অনুশীলনত ব্যস্ত থাকি সকলো ধৰণৰ জড়জাগতিক কলুষৰ পৰা মুক্ত হৈ ভগৱানৰ প্ৰতি চিন্ময় স্তৰৰ সেৱাৰ ভক্তিত যুক্ত হৈ পৰম সুখ লাভ কৰে। জীৱৰ ভগৱানৰ লগত কি ধৰণৰ নিত্য সম্বন্ধ আছে তাক বুজিব পৰাটোৱেই হ'ল আত্ম উপলব্ধি। জীৱ হ'ল ভগৱানৰ অবিচ্ছেদ্য অংশ আৰু সেই অৱস্থাতে ভক্তিৰে ভগৱানৰ
সেৱাৰ কাম কৰি যোৱাটোৱে জীৱৰ কৰ্তব্য। ভগৱানৰ লগত থকা জীৱৰ এই নিত্য সম্পৰ্কটোৱে হ'ল ব্ৰহ্ম সংস্পৰ্শ। সৰ্বভূতস্থম আত্মানম সৰ্বভূতানি চ আত্মনি ইক্ষতে যোগযুক্ত আত্মা সৰ্বত্ৰ সমদৰ্শন। এজন প্ৰকৃত যোগীয়ে সকলো জীৱতে মোক দেখা পায় আৰু মোতেই সকলো জীৱক দেখা পায়। বাস্তৱিকতে আত্মজ্ঞানীজনে একেজন পৰমেশ্বৰ ৰূপে মোকেই সৰ্বত্ৰ দেখা পায়। কৃষ্ণ ভাৱনা সম্পন্ন যোগী এজনে হ'ল উত্তম দ্ৰষ্টা, কাৰণ তেওঁৱেই পৰমাত্মা ৰূপে সকলো জীৱৰে হৃদয়ত বিৰাজমান পৰম তত্ত্বস্বৰূপ কৃষ্ণক দেখা পায়। ঈশ্বৰ সৰ্বভূতানাম হৃদি অৰ্জুন তিষ্ঠতি। ভগৱানে নিজৰ পৰমাত্মা ৰূপেৰে কুকুৰৰ হৃদয়তো থাকে আৰু এজন ব্ৰাহ্মণৰ হৃদয়তো থাকে। উত্তম যোগীয়ে জানে যে ভগৱান সদায় চিন্ময়, গতিকে তেওঁ কুকুৰ বা ব্ৰাহ্মণ য'তেই নাথাকক কিয় তেওঁৰ ওপৰত জড়কলুষৰ কোনো প্ৰভাৱ নপৰে। সেইটোৱেই ভগৱানৰ পৰম নিৰপেক্ষতা। জীৱৰ আত্মাটো জীৱৰ হৃদয়তে থাকে, কিন্তু জীৱই নিজে আন সকলোৰে হৃদয়ত নাথাকে। জীৱাত্মা আৰু পৰমাত্মাৰ পাৰ্থক্য সেইখিনিতে। যিজনে প্ৰকৃতাৰ্থত যোগৰ অনুশীলন কৰা নাই, তেওঁ সিমান পৰিষ্কাৰভাৱে দেখা নাপায়। কৃষ্ণ ভাৱনা সম্পন্ন ব্যক্তি এজনে আস্তিক আৰু নাস্তিক দুয়োজনৰ গাতে কৃষ্ণক দেখা পায়। ভগৱান সকলো জীৱৰে উৎস, সেইবাবে তেওঁ সকলো জীৱৰে মাতৃ আৰু ধাত্ৰীৰ নিচিনা। মাকৰ যেনেকৈ সন্তানকেইটাৰ ভিতৰত কাৰো প্ৰতি পক্ষপাতিতা নাথাকে, তেনেদৰে পৰম পিতাৰো নাথাকে। এনে পক্ষপাতহীনতাৰ বাবেই পৰমাত্মাই সকলো জীৱতে বিৰাজ কৰে। বাহ্যিকভাৱে জীৱ ভগৱানৰ শক্তিত অৱস্থিত। সপ্তম অধ্যায়ত এই বিষয়ে বহলাই কোৱাৰ দৰে ভগৱানৰ মূলতে দুটা শক্তি আছে। এটা হ'ল পৰাশক্তি বা চিৎ শক্তি আৰু এটা হৈছে অপৰাশক্তি বা জড় শক্তি। জীৱ যদিও ভগৱানৰ পৰাশক্তিৰে অংশ, তথাপি সি অপৰাশক্তিৰ দ্বাৰা বান্ধ খাই আছে। যিভাৱেই নহওক কিয় জীৱ সদায়ে ভগৱানৰ শক্তিতে অৱস্থিত। প্ৰতিটো জীৱই কিবা নহয় কিবা স্বৰূপে ভগৱানৰ ওপৰত নিৰ্ভৰশীল। য় মাম পশ্যতি সৰ্বত্ৰ সৰ্বস্ব ময়ি পশ্যতি তস্য অহম ন প্ৰণশ্যামি স মে ন প্ৰণশ্যতি। যিজনে মোকেই সকলোতে দেখা পায় আৰু সকলোকে মোতেই দেখা পায়, তেওঁৰ বাবে মই কেতিয়াও হেৰাই নাযাওঁ আৰু তেওঁ মোৰ বাবে কেতিয়াও হেৰাই নাযায়, এইবুলি ভগৱান শ্ৰীকৃষ্ণই ক'লে। সৰ্বভূতস্থিতম য়ো মাম ভজতি একশ মাত্তিক্তা সৰ্বথা বৰ্তমান অপি স যোগী ময়ি বৰ্ততে। পৰমাত্মা আৰু মোৰ অভেদ সম্বন্ধ বুজি লৈ যিজনে সকলো প্ৰাণীৰ অন্তৰতে পৰমাত্মা ৰূপে থকা মোক ভক্তিৰে সেৱা কৰে, সেই যোগীজনে সকলো অৱস্থাতে সদায় মোতে আশ্ৰয় কৰি থাকে। যিজন যোগীয়ে পৰমাত্মাৰ ধ্যান কৰে, তেওঁ নিজৰ হৃদয়তে শ্ৰীকৃষ্ণৰ আংশিক প্ৰকাশ শংখ চক্ৰ গদা পদ্মধাৰী চতুৰ্ভুজ বিষ্ণুক দেখা পায়। আত্মোপমন্যে সৰ্বত্ৰ সমম পশ্যতি য় অৰ্জুন সুখম वा यदि वा দুঃখম स যোগী পৰমম মতঃ। হে অৰ্জুন, যিজনে সকলো প্ৰাণীৰে সুখেই হওক বা দুখেই হওক তাকে
নিজৰ সুখ দুখৰ লগত তুলনা কৰি সকলোকে নিজৰ সমান যেন দেখে, তেওঁৱেই উত্তম যোগী। এইবাৰ অৰ্জুনে সুধিছে, য়ঃ অয়ম যোগঃ প্ৰোক্তঃ স্যামেন মধুসূদন এতস্য অহম ন পশ্যামি সংশয়াত স্থিতিম স্থিৰাম। হে মধুসূদন, যিটো যোগ পদ্ধতিৰ কথা মোক আপুনি সংক্ষেপে ক'লে, সেইটো মই দেখাত সহজে অনুসৰণ কৰিব নোৱাৰি আৰু সেই স্থায়ীও হ'ব নোৱাৰে, কাৰণ মনটো চঞ্চল আৰু অস্থিৰ। চঞ্চলম হি মনঃ কৃষ্ণ প্ৰমাথি বলৱৎ দৃঢ়ম তস্য অহম নিগ্ৰহম মন্যে বায়ুঃ ইৱ সুদস্কৰম। হে কৃষ্ণ, মনটো বাস্তৱিকতে বৰ চঞ্চল, উত্ৰাৱল, আকুৰগোজ স্বভাৱৰ আৰু বৰ শক্তিশালী। মই ভাবোঁ তাক বশ কৰাটো বায়ু বশ কৰাতকৈও অধিক কঠিন। এই দেহৰূপ ৰথৰ আৰোহীজন জীৱাত্মা, বুদ্ধি সেই ৰথৰ সাৰথি, মন হ'ল লেকাম আৰু ইন্দ্ৰিয়বিলাক ঘোঁৰা। এইদৰে মন আৰু ইন্দ্ৰিয়ৰ সহযোগত আত্মাই সুখ আৰু দুখ ভোগ কৰে। এইবাৰ ভগৱানে এই বুলি ক'লে, অসংশয় মহাবাহো মনঃ দুৰ্নিগ্ৰহম চলম অভ্যাসেন তু কৌন্তেয় বৈৰাগ্যেন চ গৃহ্যতে। হে মহাবীৰ কুন্তীপুত্ৰ, এই বিষয়ে কোনো সন্দেহ নাই যে চঞ্চল মনটো বশ কৰিবলৈ বৰ টান, কিন্তু অভ্যাস আৰু বৈৰাগ্যৰ দ্বাৰা এইটো সম্ভৱ। असंयतात्मना योगः दुष्प्राप इति मे मतिः वश्यात्मना तु यतता शक्य बाहुम उपायत। যাৰ মনটো অসংযত, তেওঁৰ দ্বাৰা আত্ম উপলব্ধি হোৱাটো টান। যিজনৰ মন সংযত, তেওঁ যদি উপায় অৱলম্বন কৰে, উচিত উপায় অৱলম্বন কৰি যত্ন কৰে, তেনেহলে আত্ম উপলব্ধি হোৱাটো সম্ভৱ। এই মোৰ অভিমত। অয়তি শ্ৰদ্ধয়োপেতঃ যোগ্য চলিত মানস অপ্ৰাপ্য যোগ সংসিদ্ধি কামগতি কৃষ্ণ গচ্ছতি। অৰ্জুনে ক'লে, হে কৃষ্ণ, যিজনে প্ৰথমে বিশ্বাসেৰে সৈতে আত্ম উপলব্ধিৰ বাবে চেষ্টা কৰে, কিন্তু পাছত সাংসাৰিক চিন্তাৰ ফলত যাৰ মনটো বিচলিত হৈ পৰে আৰু ফলত যোগৰ অনুশীলন কৰি সিদ্ধি লাভ নকৰে, তেনে অকৃতকাৰ্য যোগীৰ কি দশা হয়? কশ্চিৎ ন উভয়ৰভিষ্ট ছিন্ন ভ্ৰমণ ইব নশ্যতি অপ্ৰতিষ্ঠ মহাবাহু বিমূঢ় ব্ৰহ্মণঃ পথি। হে মহাবাহু কৃষ্ণ, ব্ৰহ্মৰ লাভৰ পথত আগবাঢ়িবলৈ গৈ বিমূঢ়ত পৰা তেনেজন লোকৰ আধ্যাত্মিক আৰু বৈষয়িক দুয়োবিধ উন্নতিৰ পৰা বঞ্চিত হোৱাৰ ফলত চেদেলি ভেদেলি হৈ কোনো আশ্ৰয় নোহোৱা মেঘৰ দৰে বিনাশ নঘটিবনে? এতৎ মে সংশয়ম কৃষ্ণ চেতুম অহসি অশেষতঃ তদন্য সংশয়স্য অস্য চেতনা হি উপপদ্যতে। হে কৃষ্ণ, মোৰ এই সংশয়টো সম্পূৰ্ণৰূপে দূৰ কৰিবলৈ তুমিয়েহে সমৰ্থ। এই সংশয় দূৰ কৰিবৰ বাবে তোমাৰ বাহিৰে আন কাকো পোৱা নাযাব। আজিলৈ ইমানেই।